গুড মৰ্নিং গাইজ। গাৰ কি বেদনা হৈছে বৈদ্য বেদনা, পিঠি চিঠি এইবিলাক চব বেদনা। মানে বেদনা হোৱাৰ কাৰণটো আপোনালোকক মই কৈ আছোঁ। এইখান দেখিছে না, এইৰ বাটা খালি বোলে তামাম বেদনা হয়, বোলে তামাম বেদনা হয়। গতিকে উপায় নাই আৰু ওপৰৰ লিখা যিখন দেখা পাইছে সেইখনৰ কাম নাই, বুজিছে। মানে কথাটো হ'লে আচ্ছা যি কি নহওক, মেইন পইণ্টত আহোঁ কেছটো। আজি কি কৰিব যাই আছোঁ, আগতে বেট্ৰিটো খাই লওঁ। তো গাইজ চাহ তাহ খাই ব্ৰাছ চাছ কৰি, তাৰমানে চাহটো মই আগতে খাই লওঁ, তাৰে পিছত ব্ৰাছটো কৰোঁ। তাৰমানে চাহটো খালি আৰু ঘুমটিৰ সেই নিচাটো নাথাকে আৰু, মানে বিচনাতে চাহ কাপ মাৰি ল'লে টেনশ্যন নাথাকে আৰু ইফালে এই লেকচাৰী দেখছে বৰডেকাই ৰুই গৈছিল, আৰু বৰডেকাটো গম পাইছে বৰ্তমান গুৱাহাটীতো নাই, সি যোৰহাট। তাকো আমি মিছ কৰি আছোঁ। একবাৰ লেচাৰীখিনি দেখাই দিয়া, বৰডেকাই ৰোৱা লেচাৰীখিনি দেখাই দিয়া। দেখিছে গাইজ, এই হৈছে লেচাৰী। আৰু ইফালে বতৰটো আজি দেখিছে না, এই ৱালখনত চাওক, মোৰ পাছফালৰ ৱালখনত, এইটো মোৰ পাছৰ ৰুম। কি ৰ'দ মানে পুৱাই দেই 7টাতে দিছে আজি, আৰু ৰ'দ দিছে যদি ন অলপ অলপ বতাহ আছে, টেনশ্যন নাই সিমান এটা। এখন কথাটো হ'ল কি, ইমান পুৱা উঠাৰ আপোনালোকক আগৰ ভিডিঅ'টোত কৈছিলোঁ মই যে 8টা বজাত যাব লাগিব, ৰাতিপুৱা মৰ্ণিং 8টাত ডাক্তৰে যাব দিছিল না মাক লৈ। গতিকে তাকে লগেন গাড়ীত যাই থাকোঁ, বেছি দেৰি নকৰোঁ। দেৰি হ'লে আৰু এইফালে গালি দিব বোলক তেতিয়াহ'লে। তো গাইছিলে দেই বৰ্তমান, আৰু এই মোৰ আজি এইখন লৈ যাম। বহুত দিন তাৰমানে কি অইলই নাই, আজিকালি এইখানে তেল নাথাকেয়ে টেংকিটোত গাইজ, গতিকে অলপমান ভৰাব লাগিব। বোলক যাই থাকোঁ গাইজ। ডক্তৰৰ কাগজ পাতিখিনি লৈছা? হা ভয় লাগি আছে না? চাওঁ একবাৰ দেখাই দিওঁ। এইটো লিখিছোঁ, এইটো গাইজ দেখছে না টেমকা সেইটো, এইটো আছে ফালি দিব। বাই বাই, তাতে লগ পাই আছোঁ গাইজ। হস্পিটেললৈকে আহি গ'লোঁ, আৰু হস্পিটেললৈকে আহি যাই মানে এতিয়া অলপ ভিডিঅ' কৰিব সেনেহেন লাগছে। গতিকে নানান ৰকমৰ মানে পেচেণ্ট আছে না, সেইকাৰণে আৰু ভিডিঅ' বা এলাও আছে নে নাই। আচ্ছা যি কি নহওক, অতি কমপ্লেক্সত আহি গ'লোঁ মাক লৈ ইয়াতে। তো অপাৰেশ্যনটো কৰাৰ কাৰণে ষ্টাৰ্ট দি দিছে, আৰু অপাৰেশ্যনটো মানে কি বেছি টাইম নালাগে, আধা ঘণ্টামান পিছত হৈয়ে গ'ল। এটা টিউমাৰ এটা হৈছে ৰাজমাহৰ দৰে মোটামুটি চাইজটো, কিন্তু মই ভিডিঅ' নকৰিলোঁ, ভিডিঅ' কৰিব পৰা অৱস্থাত নাই তাৰমানে গাইজ। তো অপাৰেশ্যনটো হৈ যোৱাৰ পিছত লাহে কৰি আৰু ৰাতিয়ে হ'ল, কি কৰোঁ একলা একলে, মানে কি আৰু মাৰ লগত আৰু কিমান থাকিম। এই তলত একবাৰ আহিছোঁ, ওপৰত গৈছোঁ, সেনেকৈ অহা যোৱা কৰি আছোঁ আৰু গাইজ। তো নেক্সট দিনা ৰাতিপুৱা খিৰিকীখন অলপ খুলি দি ৰাতিপুৱাৰ পৰিৱেশটো হ'ল এনেহেন, আপোনালোকে দেখাই পাইছে, ক্লাউডি অলপ ঠাণ্ডা ঠাণ্ডা, মানে ফিৰফিৰা অলপ মানে বৰষুণ মাৰি আছে গাইজ। আৰু আমি বৰ্তমান আছোঁ, এইখিনি হৈছে আপোনাৰ এই মানে ছেকেণ্ড ফ্ল'ৰৰ পৰা এইখিনি মই ৰাতিপুৱা উঠি কি কৰোঁ বোলে এটা ভিডিঅ'ই কৰোঁ। ৰ'ব গাইজ, আপোনালোকক এটা বস্তু দেখুৱাই পাইছোঁ, এই মাৰ আঙুলিটো চাওক। অপাৰেশ্যন কৰাৰ পিছত চিলাই পৰছে কেইটা চিলাই পৰছে গম পোৱা নাই বাৰু। বৰ্তমান মানে এনেহেন অৱস্থা, মাৰ অলপ মুখৰ কাটিং চাটিং অলপ শুকাই গৈছে, বেদনাতে বিষবয়ে, তাৰমানে চিলাই পৰছেতো, কাঁচা মাংস কাটি ফেলছে। এথেন মই আহিলোঁ অলপমান বাহিৰত, কি কৰা যায় বোলো ৰাতিপুৱাই পুৱাই অলপমান চাই লৈ আহোঁ, মাৰ বোলে চাহ খাব মন লাগছে। গতিকে মই আৰু আহি গ'লোঁ বাহিৰত লগিন, লাজ হেনকেন অলপ ভিডিঅ' কৰি। আৰু এতিয়াতো আপোনালোকে দেখাই পাইছে লিফ্টত কেৱল ৰোগী, কিন্তু মই ৰোগী নহ'লেও মানে আৰু কিমান মানুহ চানুহ নহওঁতে মনে মনে অশান্তি যাব এটা চেষ্টা কৰিছোঁ। এনেই মানে আমাৰ কাৰণে নহয়, সুস্থ মানুহৰ কাৰণে। তথাপিও লিফ্টতে আহি গ'লোঁ, আৰু কিমান আৰু বুলব গাইজ, কালিৰ পৰা বুলিয়ে আছোঁ না, A to Z, এই আন সেই আন, ঔষধ চৌষধ আনি থাকিব লাগে। গতিকে মই আহি গ'লোঁ, আৰু আহি যাই ৰাতিপুৱাই পুৱাই ময়ো চাহ একাপ খাই দিলোঁ গৰম গৰম। পৰিৱেশটো ঠাণ্ডা, আপোনালোকে দেখাই পাইছে পৰিৱেশ। ৰাস্তাত বৰ্তমান মানুহ কম, কিন্তু অলপ পিছত তামাম ভিৰ হ'ব ইয়াতে, নানান ৰকমৰ ৰোগী আহি থাকে না। আচ্ছা যি কি নহওক, মাৰ বস্তুখিনি লৈ, মাৰ অলপমান বস্তু ল'ব লগা আছে, খাদ্য খালী পেটতে আছে, কালিৰ পৰা একো খা ল'ব পৰা নাই। গতিকে মাৰ কাৰণে লাল চাহ, বিস্কুট, পানী এনেহেনকেন কৰি লৈ আহি গ'লোঁ, আৰু এই মায়ে খাৱাত ব্যস্ত হৈ গ'ল গাইজ। আৰু চাহ তাহ খাই উঠি মই আহিলোঁ এই ডাষ্টবিনত চাহৰ এইখিনি বস্তুখিনি সামগ্ৰীখিনি পেলাই দিলোঁ, যিখিনি আহি আছিল। বহুতে য'তে ত'তে পেলাব নালাগে, ইয়াতে পেলোৱাটো ভাল। আচ্ছা যি কি নহওক, এথেন মই আহি গ'লোঁ লিফ্টেদি তলত, মানে নামি আহিলোঁ। মোৰ তাৰমানে বাইকখন আছিল, যা কালি ৰাতি তলতে পাৰ্কিং কৰি থৈছিলোঁ, আছে নে নাই চেক কৰিব আহি গ'লোঁ। আৰু চেক কৰিব আহোঁতে একেলগে আপোনালোকক এটা বস্তু দেখালোঁ, এই মাতৃ আৰু শিশু চিকিৎসালয়খন নতুন কৰি বনাইছে, আগষ্টৰ অপেনিং কৰা কথা আছিল, কিন্তু বৰ্তমানলৈকে খোলা দিয়া নাই বাৰু। গতিকে এই এটা বঢ়িয়া কাম কৰিছে, একদম আলাগ কৰি ৰাখছে।
সাইড কৰি মানে সিফালৰ লগত কানেকশ্যন নাই একো মানে ডাইৰেক্ট এতেয়ে আপোনালোকে দেখুৱাব পাৰে ডেলিভাৰী কেছবিলাক বঢ়িয়া কৰি একদম বনাইছে কথাটো হ'ল মোৰ বাইকখন আছে নে নাই আছে দে গাইছ বাপ্পাও টেনশ্যন লৈ আছিলোঁ বাইকখন ভালে ভালে আছে আৰু এইফালে এইখন আপোনাৰ পুৰণা মেডিকেলখনৰ পৰা এইফালে লগিন জইন আছে ওপৰেদি এখন দলংখন দি দিছে সহেন দি আহিব পাৰিব আপোনালোকে বৰ বঢ়িয়া চিষ্টেম কৰিছে বহুতে ডাঙৰ একো টেনশ্যন নাই আৰু এটা কেবিন চেবিন A to Z চব আছে আচ্ছা তো এগেইন মই ওপৰত আহি গ'লোঁ আৰু চবকে দেখা পালোঁ মানে কি অফিচিয়েল ব্ৰেকফাষ্টটো মানে কি সেই পৰাই চৰকাৰৰ পৰা গতিকে চবেই লৈ আছে মই নকৈ নলওঁ ময়ো লৈ মেথন আহিম এথন মাক টেমাটো খুলিব দিলোঁ বোলে খুলি চাচোন কি আছে কণী কল তো ব্ৰেকফাষ্টখিনি কৰি উঠি ইফালে দেখা পালোঁ আপোনাৰ তাৰমানে বেক টু বেক চাফা কৰিব আহি আছে তাৰমানে কি আজিকালি সেই আগৰ দৰে হস্পিটেল হৈ থকা নাই তাৰমানে বেক টু বেক পুৰা চাফা কৰি থাকে আপোনালোকক মই ফ্ল'ৰখন দেখি আছোঁ ৰ'ব মানে পুৰা চিকচিকা চাওক এই দেখাই পাইছে না কেনে চিকচিকা বেক টু বেক এতিয়া আপুনি কেনেহেন তাৰমানে থু পেলাব ভাল নালাগে আচ্ছা গাইজ এথেন টাইম হ'ল হস্পিটেলৰ পৰা বিদায় লোৱাৰ কাৰণে এথেন তাৰমানে কি চব কামবিলাক কৰিলোঁ যিবিলাক আয়ুষ্মানৰ কাম চাম আছিল সেইবিলাক চব ক্ল'জ কৰিলোঁ ক্ল'জ কৰি এথেন মাক লৈ ঘৰক লগিন এথেন যাব লাগে তো গাইজ মাক লৈ আহি গ'লোঁ একদম কাম চাম চব চাফা এথেন মানে কি ভাবছিলোঁ লিফ্টেদি আহোঁ বুলি কিন্তু লিফ্ট মানে কি হৈছে একদম ওপৰত গৈছে 4 নম্বৰ আৰু তাতে উঠিম এথেন 2 নম্বৰৰ পৰা উঠি 4 নম্বৰত যাব লাগিব 4 পৰা আৰু তলত আহিম সেইকাৰণে বুলিয়ে মাক লৈ আহি গ'লোঁ গাইজ তো গাইজ ফাইনেলি ঘৰ আহি পালোঁ অপাৰেশ্যন ছাকচেছফুল আৰু এই যে মুখৰ টপলাটো দেখা পাইছে এইটো তাৰমানে বহু টাইমৰ মূৰত আজি এই 2 দিন ধৰি এইহে ভৰ হৈছোঁ আৰু তাতে তাৰমানে য'তে ত'তে পিঠ পেলাব ভাল নালাগে না আৰু ঘৰত হ'লে কথা নাই ঘৰত য'তে ত'তে নেপেলাওঁ সাজ আছে এটা সহাত গাঁঠি মেথন ডিছপ'জ কৰি দিওঁ বস্তুটো গতিকে বাকী বৰ্তমান গা পা ধুই লওঁ গা চা ধুব পৰা নাই হাগা মোটাও বন্ধ হৈ আছে মানে আজি হাগা নাই গতিকে ফ্ৰেছ ফ্ৰেছ হৈ আপোনালোকক লগ পাই আছোঁ মই হস্পিটেলৰ পৰা আহিছা সেই গা পা ধুলোঁ তাৰমানে দাঁত চাটো ঘঁহা নাই তাতে আকৌ দাঁত চাত ব্ৰাছ চাছ নিয়া নাছিলোঁ আৰু এইফালে হাগা মোটা আৰু তাতে কৰা তলত খানে না চাফা আজিকালি বহুত চাফা হৈছে আপোনালোকতো আগৰ ক্লিপটোত দেখুৱাইছোৱে মই আগৰ মানে অলপ আগতে দেখাই পাইছে ক্লিপটোত আৰু মানে যোনদিনা অপাৰেশ্যন হৈ গ'ল সেইদিনা মানে টিউমাৰটো এইখিনি মেন মই তাৰমানে সেইদিনাৰ টেনশ্যনতে অহা যোৱা কৰি আছোঁ আয়ুষ্মানৰ মানে এক্টিভ হোৱা নাছিল আয়ুষ্মান খান সেইটো দাউৰা হাউৰা কৰি আছোঁ গতিকে সেই ক্লিপ চিপ লোৱা নহ'ল মাথাত আহাই নাই ক্লিপ চিপ লোৱা ভালো নালাগে আৰু বহুত নানা ৰকমৰ পেচেণ্ট থাকে তাতে গতিকে ভিডিঅ' কৰাৰ কাৰণে সেনেহেন তাৰমানে কৰা নাছিলোঁ সেইখিনি বস্তু আপোনালোকক দেখুৱাব নলোঁ সেইটো আৰু বায়'পচি দি দিছে ফোন কৰিম বুলি কৈছে ৰিজাল্টটো কি হয় কি নহয় আৰু মাক এইফালে আৰু মাক মাতছে আৰু 10 দিন পিছত মোটামুটি মঙলবাৰ শুক্ৰবাৰ এনেহেন কৰি গেলি হ'ল গেলি তাৰ পিছত আৰু মানে চিলাইটো আছে চিলাইটো খুলিব লাগিব গতিকে ভালে ভালে হৈ গ'ল আৰু আপোনালোকে মানে এটা গেট ৱেল চুন বুলি এটা মেছেজ দিব গাইছ আৰু এইখিনিয়ে একো নাই বাই বাই